নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খোজ ওৱান্স মে, যিটো অনুষ্ঠানৰ যোগেদি আমি সমাজলৈ বিভিন্ন ধৰণে বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়াৰ এটি প্ৰয়াস আৰম্ভ কৰিছো। আজি আমাৰ সৈতে আছে এনে এগৰাকী ব্যক্তি, যিগৰাকীয়ে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰাই সমাজলৈ সেৱা আগবঢ়াই আহিছে। তেখেত হৈছে এগৰাকী সফল খেতিয়ক, হীৰা ভাজনী বৰদেউতা। বৰদেউতা নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, স্বাগতম। হয়, এতিয়া বৰদেউতা, আপুনি লৰালি কালৰ পৰাই পৰিচয়টো দিয়কচোন আমাক। জন্মস্থান, বাসস্থান। আমাৰ দেউতাৰ ঘৰ আচলতে শিৱসাগৰ, হয়, যোৰহাট অঞ্চলৰ এই শিৱসাগৰ একেবাৰে সীমামূৰীয়া, য'ত নেকি যিখন এই হেৰিৰ পৰা নাগালেণ্ডৰ পৰা ওলাই আহিছে, হেৰি জাঁজি নদীৰ কিনাৰতে আমাৰ পুৰণা ঘৰ আছিলে। তাৰপৰা দেউতা উঠি আহিছে। আমাৰ পৰিয়ালটো বহুত দুখীয়া আছিলে। দুখীয়া হোৱাৰ কাৰণে লাগিলে আমি লখিমপুৰত মাটি খাবলৈ নাপাই হ'লেও আমি লখিমপুৰতে মাটি ভাঙি তাতে থাকিমগৈ বুলি তেওঁ হাততে মোনাটোলৈ ওলাই আহিছিলে। শিৱসাগৰৰ পৰা লখিমপুৰ আহিলে। তাৰ পৰা দেউতা ক্ৰমান্বয়ে এই মাটি ইয়াত ভাঙিলে। এইটো অঞ্চলৰ এইখিনিতে, আৰু আমাৰ যিখন এতিয়া সেইটো মানে এই প্ৰায় 47 এনেকুৱা অৱস্থাতে, 47 চনত, মানে ভাৰতে স্বাধীনতা হোৱা আগৰে এই আমাৰ গাঁওখনো সকলোখিনি সেই শিৱসাগৰ আৰু যোৰহাট অঞ্চলৰ পৰাই অহা, ইয়াত আহি ভৰ্তি পৰিছে। এখন গাঁও হ'ল ইফালে যোৰহতীয়া গাঁও, তাতে আমি পুৰণা ঘৰ আছিলে মোৰ। তাৰপৰা ইয়ালৈ উঠি আহিছো। সেইখন হ'ল যোৰহতীয়া গোহাঁই গাঁও, সেইখিনি নাম ডাঙৰ পৰা অহা মানুহ। আৰু আমাৰ এতিয়া মই য'ত আছো ত'ত সেইখিনি জৰাধৰা, সেইখিনি হ'ল শিৱসাগৰৰ পৰা অহা। এইখন লখিমপুৰৰ উত্তৰ কোলাবালি পৰে ন? আৰু আপোনালোকৰ গাঁওখন ৰংপুৰীয়া। এতিয়া আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অলপ আমাক জনাওকচোন। শিক্ষা মানে মই বৰ্তমান মেট্ৰিক পাছ কৰিলো। মেট্ৰিক পাছ কৰাৰ পিছতে কেইদিনমান গৈছিলো এই লখিমপুৰ মহাবিদ্যালয়লৈ। তাৰ অকল খোজটোহে পেলালো। মই একো চাৰ্টিফিকেট নাপালো। সেই সময়ৰ মেট্ৰিক পাছ যথেষ্ট শিক্ষিত। সেই সময়ত সেইটো মেট্ৰিকৰ দেউনা পাৰ হোৱাটোৱে বহুতৰ কাৰণে সপোন। হয়তো ধৰক কোৱা হয় যে আমাৰ সমাজত পঢ়া শুনা কৰিলে চাকৰি কৰিব লাগে, হয়নে? আপুনি কৃষি কৰ্মৰ প্ৰতি আপুনি নিজেই আগ্ৰহান্বিত হলনে, নে আপোনাক পথাৰৰ মোহে, খেতি মাটিৰ গোন্ধে আপোনাক মোহাচ্ছন্ন কৰি আপোনাক এই কৃষি কৰ্মলৈ অনুপ্ৰাণিত কৰিলে? কেনেদৰে মই মানে আগবাঢ়িলে? স্কুলত থাকোতে ক্লাছ 9তে মানে কিতাপ এখন পাইছিলো, সেই জাপানী পদ্ধতিৰ খেতি, সৰু কিতাপ এখন পাইছিলো। সেই কিতাপখনৰ পৰাই মই আজিলৈকে খেতি কৰি আছো। সেইখনে মোৰ সেই মন্ত্ৰ, সেই কিতাপখনৰ পৰা আহিলা লৈ গোটেই জাপানী পদ্ধতি। তেতিয়াৰ পৰা মই এতিয়া সকলো কৃষি ক্ষেত্ৰত মই হেৰিয়ে কৰি আছো, এই বিজ্ঞান ভিত্তিক যিখিনি খেতি কৰিব লাগে সেইখিনিকে কৰি আছো। আপুনি মানে আমাৰ ধৰক পুৰণি পৰম্পৰাগত যিটো পদ্ধতিৰে আমাৰ খেতি বাতি কৰা হৈছিলে, যিখিনি আমাৰ ককা দেউতাহঁতে কৰিছিলে, ধৰক আধুনিক এতিয়া কৃষি পদ্ধতিটো বহুখিনি পৰিৱৰ্তন আহি পৰিছে। আপুনি সেই দুইটা পদ্ধতিৰে, ধৰক পৰম্পৰাগত পদ্ধতিৰে কৰাৰ উপৰিও আপুনি আধুনিক কৃষি প্ৰযুক্তিও মানে ব্যৱহাৰ কৰিছে, হয়নে? মই সেই পুৰণি পদ্ধতিখিনি খেতি খুব কমকেহে কৰো, যিটো মানে এতিয়া বৰ্তমান কৃষি বিভাগৰ দ্বাৰা তেওঁলোকে দিহা পৰামৰ্শ যিখিনি দিছে, সেই বৈজ্ঞানিক পদ্ধতিহে খেতি কৰিছো। মানে প্ৰতিটো খেতিতে মই লাইন চিং কৰো, শাৰী প্ৰণালীবদ্ধ হিচাপে কৰো, শাৰীকে। আৰু তাৰ পৰা উৎপাদনো মই পাই আছো, বহুত পাওঁ। এবিঘা মাটিত একো সাৰ নিদিয়াকে, ৰাসায়নিক সাৰ নাই, জৈৱিক সাৰো নাই, তেনেকুৱাকৈ মই প্ৰতি বিঘাতে 20 মোন ধানলৈকে পাইছো। বৰদেউতা, কেতিয়াবা দেখা যায় যে সমাজৰ
বহু উচ্চ চিন্তাৰ ব্যক্তিয়েও কৃষি কৰ্মক বিশেষ গুৰুত্ব দিব নিবিচাৰে আৰু আমাৰ নতুন প্ৰজন্মও কৃষি কৰ্মৰ প্ৰতি ইমান এটা আগ্ৰহী হোৱা দেখা নাযায়। গতিকে এই ক্ষেত্ৰত আপুনিও নিজে কেতিয়াবা অৱহেলিত হোৱা যেন অনুভৱ হয় নেকি? আপুনি এগৰাকী ধৰক কৃষক, সফল কৃষক হলেও কৃষি কাৰ্যত যথেষ্ট সফলতা অৰ্জন কৰিছে, তৎসত্বেও আপুনি কেতিয়াবা নিজকে অৱহেলিত যেন অনুভৱ কৰে নেকি? হয় হয়, কেতিয়াবা অলপ অনুভৱ হয়, হ'লেও যিমান দূৰ পাৰোঁ আমি কামখিনি সুচাৰুৰূপে কৰি যাবলৈ যত্ন কৰোঁ। বিপদ মানুহ আহে, কেতিয়াবা বাধা বিঘিনি আহে, তাৰ মাজেদি আমি কামখিনি কৰিবলগীয়া হয়, খেতি পথাৰত নামিবলগীয়া হয়। কেতিয়াবা হয়তো বতৰ বিঘিনি ঘটে, বিঘিনি ঘটিলেও অলপ পিছতে আকৌ বতৰ ভাল ফৰকাল হ'লে আমি কামখিনি কৰিবলৈ সুবিধাটো পাওঁ। গতিকে তেনেকৈ আজি পৰ্যন্ত আমি কাম কৰি আছোঁ। গতিকে আগলৈও কৰিব লাগিব। এতিয়া নতুন প্ৰজন্মই আজিৰ দিনত তেওঁলোকে কৃষি কৰ্ম কৰিবলৈ টান পায়, কিন্তু আজি ধৰক পঞ্জাৱৰ পৰা চাউল নাহিলে আমাৰ অসমৰ কৃষকে বা অসমৰ ৰাইজে ভাত এমুঠি খাবলৈ হয়তো নাপাব। গতিকে আমাৰ ইয়াৰ যদি এই উঠি অহা যুৱকখিনিয়ে প্ৰতিজনে যদি নিজে নিজে নিজৰ কৰ্ম বুলি ভাবি যদি খেতি বাতি কৰে, তেতিয়াহ'লে নিশ্চয় অসমখন বহু আগুৱাই যাব বুলি মোৰ ধাৰণা। আৰু চাকৰিৰ ক্ষেত্ৰত হয়তো চাকৰি কৰিবও পাৰে, চাকৰি কৰিলেও যদি আমি দুজোপা বেঙেনা, দুজোপা লাই, দুজোপা কবি এনেকৈ যদি আমি কিটচেন বাগান এখন খুলি সৰুকৈ খুলি যদি আমি এই পুলি কেইটামান ৰুলে আমাৰ হয়তো ৰান্ধনীয়ে তাৰ পৰা এটা ছিঙি আমি খাব পাৰোঁ আৰু আমি যোগাৰ কৰিব পাৰোঁ আৰু আমাৰ স্বাস্থ্যটো সদায় নিৰোগী হ'ব। এতিয়া দেখা গৈছে কি এই যিখিনি ধৰ্মীয় সংখ্যালঘু তেওঁলোকে কৃষি কৰ্ম কৰিছে, তেওঁলোকে অতিপাত ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰি খেতি কৰে আৰু সেইখিনিকে আমি হয়তো মানে প্ৰশিক্ষিত নোহোৱাকৈ ইমান অনুপাতত ব্যৱহাৰ কৰিব লাগে সেইটো হয়তো নাজানে, হয়তো বেছিকে প্ৰয়োগ কৰি দিছে। সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে অনিষ্ট কৰিয়ে আছে। তেওঁলোকে মানে কি উৎপাদনটো বৃদ্ধিৰ কাৰণেহে কৰি আছে, কিন্তু জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ তেওঁলোকে হয়তো চাগে সেইটো কৰা নাই। হয়। গতিকে আমাৰ কৃষকসকলে উপযুক্ত যিখিনি হেৰি আছে, ডেকা গাভৰু আছে, তেওঁলোকে যদি অকমান হ'লেও যদি নিজে খেতি কৰে, খাবৰ কাৰণে যদি খেতি কৰে, কৰিলে তেতিয়াহ'লে আমাৰ বিশেষকে স্বাস্থ্যটো ৰক্ষা হ'ব, স্বাস্থ্যটো সবল হ'ব। ঠাইও যথেষ্ট অভাৱ হৈছে, ধৰক জনসংখ্যা বিস্ফোৰণৰ লগে লগে খেতি মাটিৰ কমি আহিছে আৰু নগৰত এনেকুৱা হৈছে ধৰক যথেষ্ট জনবহুল হৈছে। মানুহে ধৰক এনেকুৱা হয় ফ্লেটতো অকনমান হ'লেও জেগা থাকে, সেই জেগাটুকুৰাতে কিছু সংখ্যকে কৰিব পাৰে, সেইখিনি কৰিলেও বহুতখিনি উপকাৰ হ'ব। হয়, এইখিনিতে মানে আপুনি ভাবে নেকি যে বৃত্তি হিচাপে ল'ব পাৰে, উচ্চ শিক্ষিত হৈও বৃত্তি হিচাপে ল'ব পাৰে, বৃত্তি হিচাপে ল'ব পাৰে, নিশ্চয় ফলৱতী হ'বই। যদি এবিঘা জেহাজী ৰুৱে তাত হয়তো 400 জোপা জেহাজী হ'ব, কমেও 80,000 90,000 এটা বছৰৰ ভিতৰত পাব। আকৌ কবি বেঙেনাও যদি কৰে, এবিঘা কবি কৰিলে 8,000 বা 10,000 ভিতৰত হ'ব। এটা কবি 5 টকাকে বেচিলেও 40-50,000 টকা এটা 3 মাহৰ মূৰত এটা ছিজনত পাব। গতিকে নিশ্চয় তেওঁলোকে এই এটা চলিবৰ কাৰণে এটা সুবিধা এটা পাব। আপুনি উল্লেখ কৰিলে বৰদেউতা যে কিছু সংখ্যক অসাধু বুলিয়ে ক'ব লাগিব, অসাধু ব্যৱসায় ভিত্তিক কৃষি কৰ্ম কৰিবলৈ লোৱা লোকেও জনসাধাৰণৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি ধৰক জধে মধে সাৰ পালেই বুলিয়ে প্ৰয়োগ কৰি কেৱল মাত্ৰ উৎপাদনৰ কথা চিন্তা কৰিয়ে বজাৰত শাক পাচলিসমূহ মেলি দিছে আৰু সেই শাক পাচলিসমূহ খাই গ্ৰহণ কৰি ফল মূলেই হওক বা শাক পাচলি জনসাধাৰণ মানে মাৰাত্মক ৰোগ আদি কেঞ্চাৰ ৰোগ পৰ্যন্ত হ'ব পাৰে। এই ক্ষেত্ৰত আমি যিবোৰ আধুনিক সাৰ কীটনাশক এইবোৰ প্ৰয়োগ কৰোঁতে
সজাগ হোৱাটো প্ৰয়োজন, জানিবই লাগিব, হয় 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 প্ৰশিক্ষিত হোৱাটো একদম প্ৰয়োজনীয়। এই ক্ষেত্ৰত আপোনাৰ মতামতটো আপুনি কি আগবঢ়াব? নতুন প্ৰজন্ম যদি আগবাঢ়ি আহে যে আমি ব্যৱসায় ভিত্তিত আমি খেতিটো কৰিম আৰু তাৰ লগতে আমি জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতিও আমি হয় ব্যৱসায়টো আমি অন্তঃকৰণে কৰিব লাগিব। এইটো যিহেতু কৃষি কাৰ্যটো এটা সেৱাও হয়, লগতে আমি বৃত্তি হিচাপেও ল'বই লাগিব। গতিকে এই ক্ষেত্ৰত কি ভাবে? আজিকালি এতিয়া প্ৰশিক্ষণৰ প্ৰয়োজন আছে, প্ৰশিক্ষণ ল'ব লাগিব। আৰু আজিকালি একেডৰা মাটিতে 2-3টা খেতি কৰিবলগীয়া হৈছে। সেইকাৰণে কি হয়, মাটিডৰা স্বাস্থ্য ৰক্ষাও কৰিব লাগিব। তাত মানে প্ৰতি বছৰে আমাৰ যিটো চূণ বুলি কওঁ তাক মাৰে, সেই চূণটো প্ৰতি বিঘা মাটিতে প্ৰায় 1 কুইণ্টেলমান চূণ ব্যৱহাৰ কৰিব লাগিব। ব্যৱহাৰ কৰিলে যিটো মাটিত টেঙেচিয়া গুণ আছে সেই গুণটো ধ্বংস কৰিব আৰু লগে লগে মাটিৰ উৰ্বৰ শক্তিটো বৃদ্ধি কৰিব। আৰু আজিকালি কি কয়, কেঁচু সাৰ ৰাসায়নিক সাৰ পৰিৱৰ্তে কেঁচু সাৰ দিলে আৰু লগতে জৈৱিক সাৰ, এই জৈৱিক সাৰ দিলে, জৈৱিক সাৰ আৰু কেঁচু সাৰৰ ওপৰত আমাৰ চৰকাৰেও বহুত গুৰুত্ব দিয়ে। কৃষি বিভাগৰ পৰাও বহুখিনি তেওঁলোকে আজিকালি প্ৰশিক্ষণ দি আছে কেঁচু সাৰ উৎপাদনৰ ওপৰত। আৰু প্ৰায় গাঁওখনত 3-4টা কেঁচু ভঁৰালো তেওঁলোকে চৰকাৰে এতিয়া দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে দিছেও, আৰু কেঁচু পৰ্যন্ত তেওঁলোকে দিছে। গতিকে আমি খালি তেওঁলোকৰ লগত দিহা পৰামৰ্শ লৈ আমি কেনেকে খেতিটো কৰি উৎপাদন বৃদ্ধি কৰিব পাৰো সেইখিনিয়ে আমাৰ আয়ত্ব কৰিব লাগিব। অভিজ্ঞ কৃষি বিজ্ঞানীৰ পৰা আমি দিহা পৰামৰ্শ লৈ তেনেধৰণে আগবাঢ়িলেই হয়। চৰকাৰে ঢেৰ সুবিধা দিছে, খালি আমি সুবিধাটো গ্ৰহণ কৰিব পৰা নাই। আপুনি তেনেকুৱা প্ৰশিক্ষণ কাৰ্যসূচীত বহুত অংশগ্ৰহণ কৰিছে। এতিয়া পৰ্যন্ত কৰি আছো, বৰ্তমান অৱস্থালৈকে কৰি আছো। বৰদেউতা, এইখিনিতে দৰ্শকসকলক আমি জনাব বিচাৰো যে বৰদেউতাই বহু কেইটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগে লগে তেখেতে বহু কেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ ওচৰত আছে মানপত্ৰ। এইখন বৰদেউতাই অসম চৰকাৰৰ পৰা লাভ কৰা এখন মানপত্ৰ। কৃষি কৰ্মত একান্তভাৱে আত্মনিয়োগ কৰি আধুনিক পদ্ধতিৰে অধিক উৎপাদনৰ পথ প্ৰশস্ত কৰি নিজে উপকৃত হোৱাৰ লগতে আনকো প্ৰেৰণা দিয়াৰ স্বীকৃতি ৰূপে আপোনাক ৰাজ্যিক মণ্ডল পৰ্যায়ত এই মানপত্ৰ সহ প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হ'ল। হয়, মণ্ডল পৰ্যায়ত বৰদেউতা আপুনি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। কৃষি বিভাগৰ সঞ্চালক মহোদয়ে দিছিলে, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক মহোদয়ৰ পৰা পোৱা। আপুনি 1999 চনতে এই পুৰস্কাৰটি লাভ কৰিবলৈ সক্ষম হৈছিলে। হয়, আৰু কেইটা বহু আছে, বহুতো আৰু আছে। আসাম হৰ্টিকালচাৰেল ছচাইটিৰ পৰাও তেখেতে মানপত্ৰ লাভ কৰিছিলে। আৰু ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট, তাৰ পৰাও তেখেতে চাৰ্টিফিকেট অফ পাৰ্টিচিপেশ্যন লাভ কৰিছিলে। তেখেতে প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। আৰু এইখন হৈছে সমন্বিত কৃষি কাৰ্যৰ প্ৰসাৰ আৰু বহুমুখী উৎপাদনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বনৰ দ্বাৰা উৎপাদন বৃদ্ধিত ফলপ্ৰসূ ভূমিকা লোৱাৰ স্বীকৃতি স্বৰূপে শ্ৰী হীৰা ভাজনী গাঁও, জৰাধৰা, ৰংপুৰীয়া, উত্তৰ লখিমপুৰ তেখেতক এই প্ৰদান পত্ৰখন প্ৰদান কৰিছিলে। জিলা কৃষি বিষয়া, লখিমপুৰ জিলাৰ কৃষি বিষয়াই প্ৰদান কৰিছিলে এইখন। এতিয়া বৰদেউতা, মই এইখিনিতে এটা কথা সুধিব বিচাৰিম। আপুনি বেলেগৰ কাৰণে সাধাৰণতে এগৰাকী আদৰ্শ ব্যক্তি। আপুনি এনেধৰণে ইমান সুন্দৰকৈ সমাজলৈ এই ধৰণে সেৱা আগবঢ়াই গৈছে আপোনাৰ বৃত্তিটোৰ জৰিয়তে। আপুনি নিশ্চয় আপোনাৰ বৃত্তিটো যথেষ্ট আপুনি ভাল পাব লাগিব। কেতিয়াবা অনুভৱ হয়নে যে নতুন প্ৰজন্মই আপোনাৰ এই আদৰ্শখিনি ল'ব পাৰিছেনে? দুই-একে পাৰিছে। হয়, বৰ্তমান অৱস্থাত আমাৰ ওচৰলৈ আহিছে 2-এজন মানে শিক্ষিত যুৱক যুৱতী আহিছে। তেওঁলোকে দিহা পৰামৰ্শ লৈছে। যিমান দূৰ পাৰো মই মোৰ সহায় কৰিবলৈ মই যত্ন কৰিছো। আৰু তেওঁলোকেও কৃষি কৰ্মত বা
বাৰীত থকা শাক পাচলিৰ ক্ষেত্ৰতো তেওঁলোকে কৰিবলৈ সক্ষম হৈছে। গতিকে আৰু ৰাইজৰো সেৱা কৰিবলৈ বিচাৰি আছো। আৰু মাজে মাজে এই দুই এখন স্কুল কলেজত মই মোৰ এটা বৃত্তি আছিলে, সেই বৃত্তি অনুসৰি মই বৃক্ষৰোপণ কৰিছিলোঁ। সেই বৃক্ষৰোপণৰ যোগেদি ৰাইজক বুজাবলৈ যত্ন কৰিছিলোঁ যে গছ গছনি থাকিলেহে মানুহ জীয়াই থাকিব। সেই এটা মই ধাৰণা কৰি মই প্ৰায় 50টা অনুষ্ঠানত মই এই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ। এতিয়া বৰদেউতা আমি দেখিবলৈ পাইছো আপুনি প্ৰায় 50খন নহয়, তাতকৈও অধিক হ'ব পাৰে। মই আজি আপোনাৰ ঘৰত আহি খুৰীদেউৰ পৰাই এইখন পালো। আপোনাৰ এখন বৃক্ষৰোপণৰ খাতিয়ান থকা এখন আপুনি নিজে আপোনাৰ পৰিকল্পনা আৰু আপোনাৰ বৃক্ষৰোপণৰ খাতিয়ান ইয়াত লিপিবদ্ধ কৰা আছে। ইয়াত দেখিছো প্ৰায় 50তকৈ অধিক, আপুনি যদিও 50 বুলি কৈছে আছে। বাৰু এইখন মই দৰ্শকসকলক পাছত জনাবলৈ চেষ্টা কৰিম, কিন্তু এইখিনিতে এটা কথা মোৰ খুব ভাল লাগিছে। বৰদেউতাই যদিও কৈছে যে নতুন প্ৰজন্মৰ কিছু সংখ্যক আহিছে বৰদেউতাৰ পৰা বা কিছু টিপছ ল'বলৈ এই ক্ষেত্ৰত, কিন্তু তেখেতৰ ঘৰতে উদাহৰণ আছে। তেখেতৰ পুত্ৰ উচ্চ শিক্ষিত পুত্ৰই এখন ঘৰতে আৰম্ভ কৰিছে বনফুল নামৰ গ্ৰাম্য পৰ্যটন কেন্দ্ৰ এটি। হয়তো এমাহমান হৈছে নেকি বৰদেউতা? এমাহমান হৈছে নেকি? ইয়াৰ আৰম্ভণি হোৱা এমাহমানৰ আগতে উদ্বোধন হৈ গৈছে। এতিয়া আমাক এটা কথা কওকচোন, আপোনাৰ পুত্ৰ প্ৰণৱ ভাজনীয়ে আৰম্ভ কৰা এই বনফুল গ্ৰাম্য পৰ্যটন কেন্দ্ৰৰ বিষয়ে। তেখেতেতো নিশ্চয় আপোনাৰ দ্বাৰাই অনুপ্ৰাণিত হৈ এই পৰ্যটন কেন্দ্ৰটো নিশ্চয় আৰম্ভ কৰিছে, আৰু আপুনিও যথেষ্ট সহযোগিতা আগবঢ়াইছে এই ক্ষেত্ৰত। আচলতে মই 10 বিঘা মাটি এটা বেয়া কৰি লৈছিলোঁ। সেই 10 বিঘা মাটিতে ৰিচাৰ্চ চেণ্টাৰ, কৃষি গৱেষণা কেন্দ্ৰত তেওঁলোকৰ এটা ট্ৰেইনিং আছিলে। ট্ৰেইনিঙলৈ যাওঁতে মোক সুধিলে যে আপোনাৰ বাৰীত কমলা আছেনে? আৰু তেখেতৰ যিজন মানে ৰিচাৰ্চ চেণ্টাৰৰ মালিক এই বুলি ক'ব লাগিব, তেখেতক মানে যিজনে ট্ৰেইনিং দিব আছে জনাই দিলে যে কৃষি বিজ্ঞানী, তেখেতে জনাই দিলে যে এই ভাজনী খেতিয়ক, পুৰস্কাৰ পোৱা খেতিয়ক, গতিকে তেখেতৰ ঘৰত সকলো বস্তু আছে, কমলা আছে, কল আছে। তাৰপৰা লগে লগে ট্ৰেইনিং শেষ হোৱাৰ পিছত গোটেই পাৰ্টিটো আহি 6-7 জন আহি আমাৰ ঘৰ পাই গ'লহি। আমাৰ ঘৰ পোৱাৰ পিছত বস্তুটো চালে, চোৱাৰ পিছতে তেওঁলোকে 2 বছৰৰ পিছতে চাই মাটিখিনি জুখি 2 বছৰৰ পিছতে তেওঁলোকে আহি এই মৌচুমী টেঙা দিলে। মৌচুমী প্ৰায় 300 পুলি দিলে 3 বিঘা মাটিৰ কাৰণে। এতিয়া মৌচুমী লাগি আছে বৰ্তমান। আৰু সেই মৌচুমীখিনি এই সৰু ল'ৰাটো অৰ্থাৎ প্ৰণৱ ভাজনীয়ে তেওঁ চোৱা চিতা কৰিলে। তেওঁ চোৱা চিতা কৰাৰ পিছত তেওঁৰ মানে মনৰ উদ্দেশ্য হ'ল যে মই যদি কিবা এটা ৰাইজক দেখাব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতটো এই ৰাইজৰ উপকাৰ হ'ব আৰু লগতে মোৰো কিবা এটা হ'ব। সেই বুলি ভাবি তেওঁ সেই কামত অগ্ৰহ হৈ এতিয়া এই পৰ্যটনখন খুলিবলৈ সক্ষম হৈছে। আৰু তেওঁ আৰু এটা চিন্তা কৰিলে যে এই পাহাৰৰ পৰা পাহাৰটো এতিয়া বোলে অৰ্কিড ফুলিছে, সেই অৰ্কিডবোৰ 2-1 বিচাৰি আনি ইয়াত অৰ্কিড আছে। এতিয়া বৰ্তমান 100 বিধমান এটা অৰ্কিড পোৱা যায় আমাৰ বাৰীত। এতিয়া বৰদেউতা কোৱা হয় যে আহু খেতি আহুকাল, মুগা খেতি কপাল ভাল, আৰু সৰিয়হ খেতি কৰিলেই পায়। মৌচুমী খেতি আপুনি কৰিলে, আৰু কমলা খেতিও, কমলা গছো ৰোপণ কৰিলে, আৰু এনে কি কি খেতি কৰিছে আপুনি? এতিয়া কল, কমলা, বাকী আমাৰ ইয়াত অসমত যিখিনি হয় সেই গোটেইখিনি আছে। সৰিয়হ খেতি আছে। মই সৰিয়হ মই বগা সৰিয়হ কৰোঁ, বগা সৰিয়হ আছেই। গতিকে কিন্তু অসমৰ বাহিৰত যিখিনি খেতি, যিটো মিঠাত যেনেকে কলা সৰিয়হ কৰোঁ, এই বগা সৰিয়হো কৰোঁ। যিটো মানে
আপেল আঙুৰ তাৰ বাহিৰে গোটেইখিনি হেৰি খেতি আমাৰ গৃহতে পাব। খুব সুন্দৰ, খুব সুন্দৰ। এতিয়া বৰ্তমান এই ড্ৰেগন ফুলি আছে। ড্ৰেগনৰ ফুল ড্ৰেগন ফ্ৰুইটছটো ড্ৰেগন ফ্ৰুইটটো আছে, ফুল মেলি আছে। কাজি নেমু আছে, গুৰি নেমু আছে, মুঠতে প্ৰায়খিনি আছে বুলি ক'ব পাৰি। বৰদেউতাৰ লগত কথা পাতি আমি গম পাইছো যে আপুনি সঘনাই আপোনাৰ কৃষি বিভাগৰ লোকসকলক, কৃষি বিষয়া হওক, কৃষি বিজ্ঞানীসকলকো আপোনাৰ লগ পোৱাৰ সৌভাগ্য হৈ আছে। এই ক্ষেত্ৰত আপুনি কৃষি বিভাগৰ পৰা যিবোৰ কিছুমান সঁজুলি যোগান ধৰা হয় কৃষি কৰ্মৰ কাৰণে, ধৰক সাৰ, কৃষি কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা কিছুমান যন্ত্ৰপাতি, কীটনাশকৰ পৰা ধৰি লৈ সেইবোৰ লাভ কৰিবলৈ আপুনি সক্ষম হৈছেনে? হয়। কৃষি বিভাগৰ পৰা ট্ৰেক্টৰ পাইছো, পাৱাৰ টিলাৰ। তাৰমানে পাৱাৰ টিলাৰ মই পুৰস্কাৰ পাইছো। আমাৰ জৰ্নেল GTC পুৰস্কাৰ পাইছিলো। তাত মানে এখন হেৰি ট্ৰেক্টৰ দিছিলে, পাৱাৰ টিলাৰ BST, সেইখনে প্ৰথম পাইছো। তাৰপিছতে এতিয়া লখিমপুৰ কৃষি বিভাগৰ লগত মোৰ সকলো লগতে ভাল, আৰু প্ৰতিখন মিটিঙতে তেওঁলোকে মোক মাতিয়ে থাকে আৰু মই তেওঁলোকৰ সহায়ত আগবঢ়াই থাকো। একেবাৰে ধুনীয়াকে পাইছো। আৰু তেখেতলোকে ইয়াত আহি কিবা আপত্তি থাকিলে আমাৰ লগত আলোচনা কৰি সকলো লগতে দিহা পৰামৰ্শ আগবঢ়াই দিয়েহি। আৰু তেওঁলোকে আহি আমাৰ গৃহতে এখন ভাত ঘৰ বুলি ক'ব পাৰি। কৃষি বিভাগৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ লগত মই সহযোগ কৰি থাকিবলগীয়া হৈছে, আৰু তেখেতলোকে মোকো সহায় কৰি আছে। খেতি কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় সা-সৰঞ্জাম, সা-সঁজুলি, কৃষি সা-সঁজুলি সকলো মই পাই আছো। এটা পাম্প ছেট পাইছো ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, সেইটো প্ৰায় 62 চনতে দিয়া, আজি পৰ্যন্ত আছে। মোৰ ভাল হৈ আছে, কাম কৰি থকা হৈছে। তেওঁলোকে মোক ভাল পাই কাৰণে, সকলো কাৰণে খেতিত উপযুক্ত কামখিনি কৰি দিয়াৰ কাৰণে তেওঁলোকে ভাল পায়। আপোনাৰ কৰ্ম দেখি মানে পুৰাদমে কৰিছে, আৰু তেখেতলোকে মোক যিমান দূৰ পাৰে সিমান যিখিনি শক্তি সহায় কৰি আছে। কষ্ট কৰা হৈছে। তেওঁলোকে যিটো নিৰ্দেশ দিয়ে সেই নিৰ্দেশ মই পালন কৰিবলৈ মই কামখিনি কৰো, আৰু তেওঁলোকে মোক আহি পিছত চাইহি, তেওঁলোকে মানুহ পঠিয়াই সন্তুষ্ট হৈছে। সন্তুষ্ট হোৱাৰ কাৰণে আপুনি সহায় সহযোগিতাখিনি লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত চৰকাৰে যি নিৰ্ধাৰিত মূল্য কিছুমান শস্য কৰি দিছে ন, সেই নিৰ্ধাৰিত মূল্য কেৱল আপোনাক বুলি মই কবলৈ যোৱা নাই, মানে সমূহ খেতিয়কে লাভ কৰিছে বুলি আপোনাৰ বোধ হয়নে? বোধ লাভ কৰিছে বুলি বৰ্তমান অৱস্থাত চৰকাৰে মূল্য বঢ়াইছে, কিন্তু আগৰ অৱস্থাত মূল্য লাভ কৰা নাছিলে। বৰ্তমান অৱস্থাত চৰকাৰে, বৰ্তমান যিখন চৰকাৰ সেইখনে ধানৰ মূল্যটো অলপ বৃদ্ধি কৰিছে। সেইকাৰণে কৃষকসকলে অকণমান উপকৃত হৈছে বুলি ভাবিছিল। কিন্তু আগত ধানৰ মূল্য একেবাৰে নাই বুলি ক'লেও বেয়া নাছিলে। কিন্তু বৰ্তমান অৱস্থাত মূল্য বৃদ্ধি কৰি এই কৃষকসকলক উৎসাহিত কৰিছে, আৰু তেওঁলোকে আনন্দ পাইছে বৰ্তমান অৱস্থাত। এতিয়া আমাৰ অঞ্চলত দেখা গৈছে যে কাৰিয়ানী অঞ্চলৰে ধৰক আনাৰস, বাধা কৰা অঞ্চলৰ ৰঙালাও, আৰু আমাৰ এই পাহাৰৰ সমীপৱৰ্তী অঞ্চলৰ ধৰক আদা, নেমু, এইসমূহ যিবোৰ বতৰৰ কিছুমান ফচল সংৰক্ষণৰ কাৰণে শীতলীকৰণ গৃহ, যিটো কোল্ড ষ্টৰেজ কোৱা হয়, সেইটো তাৰ অভাৱ দেখা গৈছে। তাৰ ফলত মানে বতৰত উৎপাদিত যিবোৰ কেঁচা সামগ্ৰী সেইসমূহ কম মূল্যতে কৃষকে বজাৰত মেলি দিবলগীয়া অৱস্থা হৈছে, বা কিছুমান নষ্ট হৈও যায়, আচলতে বেছিকে উৎপাদিত হলেও নষ্ট হৈ যায়। মানে সমবায় ভিত্তিক শীতলীকৰণ গৃহ প্ৰয়োজনীয়তাটো ওপৰত আপুনি কি ক'ব? চৰকাৰে কিবা পদক্ষেপ লব পাৰেনে? আমাৰ জাম জেলি প্ৰস্তুত কৰাৰ পৰা ধৰি লৈ এই ক্ষেত্ৰতো উদ্যোগ হাতত লব পাৰে। আমি কেনেধৰণে আগবাঢ়িব, আপোনাৰ কিবা পৰামৰ্শ বা আপুনি নিজে হলেও তেনেকুৱা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? আমাৰ বৰ্তমান অৱস্থাত এইটো অঞ্চলত আমাৰ শীতলীকৰণৰ ব্যৱস্থা নাই, কিন্তু আমি
অৰুণাচলৰ বান্দৰদোৱাত শীতলীকৰণৰ ব্যৱস্থা আছে বুলি গমটো পাইছিলো, কিন্তু তাৰে আমাৰ যথেষ্ট দূৰ আমাৰ ইয়াৰ পৰা বহুত দূৰ হয়। ইয়াৰ পৰাই বুলি গতিকে যদি আমাৰ এইটো অঞ্চলৰে বগীনদী অঞ্চলত যদি এটা শীতলীকৰণৰ ৰাজহুৱাভাৱে যদি শীতলীকৰণৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমাৰ এই কৃষকসকল, ওচৰ চুবুৰীয়া কৃষকসকল যথেষ্ট লাভৱান হ'ব বুলি মই ভাবো। হয়তো আচলতে সমবায় প্ৰয়োজনীয়তা আছে। ধৰক বগীনদীত দিলে হয়তো ঢকুৱাখানা, ঘিলামৰা এইসমূহ ঠাইৰ পৰা হ'ব পাৰে। হ'লেও যোগাযোগৰ ব্যৱস্থাটো আছে। কিন্তু এই ক্ষেত্ৰত সমবায় ভিত্তিক হোৱাটো চাগে প্ৰয়োজনীয় আছে। কাৰণ আমাৰ ইয়াত বহুতো আলু উৎপাদন হয় আৰু কেঁচা শাক পাচলি উৎপাদন হয়। সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে যদি শীতলীকৰণৰ ভঁৰালটো থাকে বা ইয়াতে হৈ যায়, নিশ্চয় আমাৰ কৃষকসকল উপকৃত হ'ব। বৰদেউতা, এতিয়া ভাৰত চৰকাৰে ঘোষণা কৰা মতে প্ৰত্যেকখন জিলাত কিছু সংখ্যক কৃষি উৎপাদিত বস্তু মানে প্ৰত্যেকখন জিলাৰ কাৰণে গুণগত মান সম্পন্ন আৰু সেইখন জিলা ধৰক সেইবিধ কৃষি সামগ্ৰীৰ বাবে বিখ্যাত হোৱাটো তেনেধৰণে অলপ স্থিৰ কৰিছে। আমাৰ অসমৰো কেইখনমান ধৰক ঠাই, যেনে ধৰক ঢকুৱাখানাৰ মুগা, সৰিয়হ, আৰু আমাৰ ধেমাজি জিলা বাওধানৰ কাৰণে আমাৰ লখিমপুৰৰ আনাৰস, হয়নে? আৰু এতিয়া তেজপুৰৰ লিচু বিখ্যাত হৈ আছে। তেজপুৰৰ লিচু তেনেধৰণে স্থিৰ কৰিছে সেইসমূহ কৃষি সামগ্ৰী সেইসমূহ জিলাৰ কাৰণে বিখ্যাত হ'ব। এতিয়া এই ক্ষেত্ৰত আপোনাৰ মতামত মানে কেনেধৰণৰ হ'ব? যে আমি কেৱল ধেমাজি জিলাই কেৱল বাওধানৰ খেতিয়ে কৰিবনে, আৰু ঢকুৱাখানাত কেৱল মুগা বা সৰিয়হে কৰিবনে, বা লখিমপুৰত আনাৰসে কৰিব, বা ধৰক লিচু, এতিয়া তেজপুৰত লিচু খেতিয়ে কৰিবনে, নে কেনেধৰণে, আপুনি কেনেধৰণে ভাবে? মই এটাই কথা ক'ব বিচাৰো যে অসমৰ এই যিকেইখন জিলাৰ কথা উল্লেখ কৰা হ'ল, তাতে অকল সেই জিলাকেইখনতে আবদ্ধ নাথাকি গোটেই অসম ভিত্তিত গোটেই অসমতে যাতে আমি কৃষকসকলে এই খেতিবিলাক কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় তাৰ পৰা আমাৰ উৎপাদন হ'ব আৰু আমি জীয়াই থকা কিছুমান সম্বল বিচাৰি পাম। তাৰমানে ধৰক যিটো খেতি তাত অধিক পৰিমাণে হয়, সুলভভাৱে হয়, সেই মাটিটো, সেই ঠাই টুকুৰাৰ বিশেষত্ব যে সেইটো খেতিৰ কাৰণে সেই মাটিটো উপযোগী, ধৰক পৰিৱেশটো উপযোগী, তাততো আমি গুৰুত্ব আৰোপ কৰিবই লাগিব। কিন্তু হ'লেও সেই বুলি কি লখিমপুৰৰ মানুহে লিচু নাখাব নেকি, হয়নে? বা বেলেগ জেগাৰ মানুহে, তেজপুৰৰ মানুহে আনাৰস নাখাব নেকি, ধেমাজিৰ মানুহে আনাৰস নাখাব নেকি, হয়নে? বা বাকী জেগাত কি ঢকুৱাখানাৰ মানুহে তেল সুলভ মূল্যত পাব নেকি, মিঠাতেলটো আমি কি নাপাম নেকি, তেনেকুৱা কথাও আহি যায় ন? এতিয়া দেখা গৈছে আমাৰ এই উল্লেখ কৰা জেগা ঠাইকেইখনৰ বাদেও আজিকালি পাহাৰৰ একেবাৰে য'ত নেকি মৰুভূমি, এই ৰাজস্থানত সৰিয়হ খেতি হয়, তাৰ পৰা আমাৰ অসমলৈ এতিয়া মিঠাতেল আহে। গতিকে আমাৰ পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে আধুনিক কৃষি পদ্ধতি প্ৰয়োগ কৰি আজিকালি কৃষকে বহুখিনি উপকৃত হৈছে। আমাৰ ডেকা চামে যদি আগ্ৰহ কৰে, নিশ্চয় সৰিয়হ প্ৰতিখন জিলাতে খেতি কৰিব পৰা যাব। মাত্ৰ এই খেতিটো উপযোগী কৰিব লাগিব, মাটিখিনি আমি সেই খেতিটো অধ্যয়নৰ প্ৰয়োজন আছে। সেইখিনি আমি নিজে প্ৰতিজন ব্যক্তিয়ে আমি মাটিডৰা উপযুক্ত কৰি তুলিব লাগিব। তেতিয়াহে আমি সৰিয়হ, বাও ধান, মুগা এই সকলোখিনিতে আমি লাভৱান হ'ব পাৰিম। দেশ এখন আৰ্থিকভাৱে টনকিয়াল হ'বলৈ কৃষি খণ্ডৰ আমূল পৰিৱৰ্তন হ'বই লাগিব, উৎপাদনমুখী হ'বই লাগিব। এই ক্ষেত্ৰত আমাৰ অসমৰ কৃষি খণ্ডটো
উৎপাদনমুখী হৈছে বুলি আপোনাৰ অনুভৱ হয়নে? আমাৰ ধৰক অৰ্থনীতিত কেনেধৰণে প্ৰভাৱ পেলাইছে কৃষি খণ্ডই? কৃষি খণ্ডই আমাৰ অসমত উৎপাদন হৈছে বুলি আমি ক'ব নোৱাৰো, কিন্তু দুই এটা কৃষি যেনেকে চাহ উদ্যোগে অলপ অৰ্থনীতিত টনকিয়াল কৰিছে। বাকী ধান, চাউল, মাহ, সৰিয়হ ইত্যাদিত আমাৰ অৰ্থনীতিত কোনো আগবাঢ়িব পৰা নাই। গতিকে যদি আমি উঠি অহা যুৱচামে হাতে কামে লাগি আমি কৃষি কৰ্ম কৰোঁ, অসমৰ অৰ্থনীতি আমি টনকিয়াল কৰিবলৈ সক্ষম হ'ম। আৰু মোৰ অনুৰোধ, সকলোৱে উঠি অহা যুৱচামে যদি সকলোৱে আহক আৰু কৃষি কৰ্ম কৰক, নিশ্চয় আমি অসমৰ অৰ্থনীতি আমি টনকিয়াল কৰিবলৈ সক্ষম হ'ম। নিশ্চয় বৰদেউতা, আপুনি নিজে এগৰাকী অনুপ্ৰেৰণা। এতিয়া ক্ষুদ্ৰ খেতিয়কে বজাৰ লাভ কৰিবলৈ হলে তেখেতসকলে কেনেধৰণে আগবাঢ়িব পাৰে? কৃষক আৰু বজাৰ। হয়, কৃষক আৰু বজাৰ বুলি ক'লে কৃষকৰ বৰ্তমান চৰকাৰে আমাৰ বজাৰৰ কোনো সুবিধা কৰি দিয়া নাই। অসমত অন্তত 10-15টা যদি কৃষি শীতলীকৰণৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ কৃষকসকলৰ, ক্ষুদ্ৰ কৃষকসকলৰ এই যিখিনি সামগ্ৰী যেনেকে ধান, চাউল, সৰিয়হ, মাহ, আলু, অলপতে আমি পাতি ললো যে সমবায় ভিত্তিক হলে বেছি সুবিধা হয়, তেতিয়া নিশ্চয় আমাৰ কৃষকসকল উপকৃত হ'ব। আৰু আমি থলুৱা বজাৰখনো হাতত লৈ আমি এই কৃষি সমূহ আমি বিতৰণ কৰিবলৈ বা ৰাইজক সেৱা কৰিবলৈ আমি সুবিধাটো পাম। এতিয়া এইখিনিতে বৰদেউতা আৰু এটা আমাৰ মনত প্ৰশ্ন উদয় হয় যে চৰকাৰে কৃষি বিভাগৰ পৰা সুবিধা যথেষ্ট দিছে বা প্ৰশিক্ষণৰ হলেও ব্যৱস্থা কৰিছে কৃষকৰ কাৰণে। জৈৱিক সাৰৰ লগতে পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে আধুনিক কৃষি পদ্ধতিৰ যি প্ৰয়োগ সেইসমূহৰ ওপৰত বা কীটনাশকৰ আমি কেনেদৰে প্ৰয়োগ কৰিম, বীজো যোগান ধৰিছে। চৰকাৰে দিয়া এই সা সুবিধাসমূহ আমি লাভ কৰিবলৈ সক্ষম হৈছো বুলি অনুভৱ হয়নে? আমি কি পৰিমাণে আমি চৰকাৰৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হৈছো নে বাৰু? হৈছো, কিন্তু চৰকাৰে যি সময়ত আমাক এইখিনিতে ধৰক আমি সকলো ক্ষেত্ৰতে ধৰক কৃষক আৰু বজাৰৰ কাৰণে আমি কেৱল মাত্ৰ অকল চৰকাৰী বিভাগলৈ বাট নাচাই আমি নিজেও কিবা পদক্ষেপ লৈ আগবাঢ়িব পাৰো নেকি? সাধাৰণ ৰাইজে পাৰি। আমি কিছুমান সৰু সৰু পদ্ধতি আমি এই যিখিনি বস্তু আমি সংৰক্ষণ কৰিব লাগে, তেনেকে শস্য সংৰক্ষণ, এইখিনি আমি যদি কৰি লওঁ, নিজে কৰি লওঁ শস্যৰ ভঁৰাল, তেতিয়াহ'লে আমাৰ এই কৃষি কৰ্মত বা এই বজাৰখন আমি ধৰক ক্ষুদ্ৰ খেতিয়কে নিজেই যদি নিজৰ কাৰণে কৰিলো তেতিয়াও যথেষ্ট লাভান্বিত হ'ব পাৰে। কেৱল মাত্ৰ চৰকাৰী সা সুবিধালৈ বাট নাচাই, চৰকাৰৰ সা সুবিধা আমি বাট নাচাই নিজে কিছুমান পদ্ধতি লগাই পদ্ধতি ভাগে কৰিলে আমি নিশ্চয় আমাৰ কৃষকসকল আগ্ৰহ লাগিব। আগ্ৰহৰ অবিহনে কোনো কাম সম্ভৱ নহয়। সুন্দৰ কথা ক'লে বৰদেউতা, খুব সুন্দৰ কথা। আপুনি বাৰু এনেই ৰবি শস্য উৎপাদনত বেছি মনোযোগ দিলে নে খাৰিফ শস্য নে দুয়োটাই? নহয়, মই ৰবি শস্য সময়মতে যিখিনি আহে, ৰবি শস্য, খাৰিফ শস্য সকলোখিনিতে মই আগবঢ়াই কৰো। বতৰৰ ওপৰতো গুৰুত্ব দিওঁ। আৰু জলসিঞ্চনৰ ব্যৱস্থা আছে, জলসিঞ্চনৰ সময়মতে পানী নাপালে জলসিঞ্চনৰ ব্যৱস্থাও কৰো। মুঠতে সকলো কামতে মই বৈজ্ঞানিক পদ্ধতিৰে এতিয়ালৈকে খেতি বাতি কৰি আছো। আমি দেখা পালো বৰদেউতা, আপোনাৰ এইবোৰ নথি পত্ৰও যথেষ্ট আছে। আপুনি চৰকাৰী কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছে আৰু চৰকাৰে দিয়া সা সুবিধাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে আৰু আপুনি লাভো কৰিছে। কিন্তু তাৰোপৰি আপুনি হয়তো নিজে কিছু ক্ষেত্ৰত আগবঢ়াৰ কাৰণে আপুনি সফল হৈছে এই ক্ষেত্ৰত, হয়নে? এতিয়া আমি আহি অনুষ্ঠানৰ
শেষৰ কাৰ্যসূচীত উপনীত হৈছোহি আমাৰ হাতত যিহেতু সময় বহুত কম আছে কিন্তু তাৰ আগতে নতুন প্ৰজন্মলৈ পুনৰবাৰ মাজতে কৈ গ'ল কিছু আহ্বান আপুনি জনালে কিন্তু আকৌ এবাৰ নতুন প্ৰজন্মক উদ্দেশ্যি কিবা ক'ব বিচাৰিব নেকি? হয় 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 মই এই ডাকৰ বচন এটা ক'ব বিচাৰিছো এফাকি ডাকৰ বচন মই কৈ মই এই যিখিনি ক'বলগীয়া আছিলে সেইখিনি সামৰি মাৰিব বিচাৰিছো ৩৬৫ জোপা ৰুবা কল মাহেকে পষেকে অতাবা তল পাত পচলা লাভত খাবা বাণিজ্য ফল ঘৰতে পাবা গতিকে সেই কৰ্ম কৰি আজি প্ৰজন্মই যদি হাতত লয় নিশ্চয় তেওঁলোক উপকৃত হ'ব আৰু সকলোৰে লগত মিলা প্ৰীতিৰে জীয়াই থাকিবলৈ সুবিধা পাব। আকৌ এবাৰ কওকচোন আকৌ শুনিব বিচাৰিছো ডাকৰ বচনটো। ডাকৰ বচন এনেকুৱা ৩৬৫ জোপা ৰুবা কল পাত পচলা ৩৬৫ জোপা ৩৬৫ প্ৰতিদিনে এজোপাকে হিচাপ হয় ৩৬৫ জোপা ৰুবা কল মাহেকে পষেকে অতাবা তল অৰ্থাৎ চফা চুপলিকে মাহেকে মাটি চাটি কৰিব লাগে গোবৰ চোবৰ এনেকে কৰি দিব লাগে পাত পচলা লাভত খাবা আৰু কলৰ বা পচলা আমি খাওঁৱেই ঔষধি স্বাস্থ্যৰ কাৰণে ভাল পচলাটো গতিকে পাতো আমাৰ কাম হয় যেনেকে সকাম নিকামত আমাৰ পাতৰ প্ৰয়োজন হয় কল পুতা খিলাও আমাৰ প্ৰয়োজন হয় সেইকাৰণে ঔষধি সেইকাৰণে কলক কন্দলি বুলি কৈছে কলজোপা কন্দলি গছ বুলি কোৱা হয় ৰুবা কল মাহে পষেকে অতাবা পাত পচলা লগত খাবা বাণিজ্য ফল ঘৰতে পাবা কাৰণ জাহাজী কল যদি এথোকা হয় প্ৰয়োজন নাই যদি এজোপা কল ভালকে ৰুবলৈ বিচাৰে এই দহটো কৰিব লাগিব হয় এহাত বা এমুঠন আৰু প্ৰস্থটো কৰিব লাগিব অৰ্থাৎ বহলটো কৰিব লাগিব এমুঠন কলত মই এতিয়া পাহৰিছো বাৰু কলৰ পুতিলে দেখিবা কলৰ গোট তাৰ গোটটো ডাঙৰ হ'ব যিমানে পুতে আৰু সিমানে সাৰ জাবৰ বেছিকে দিলে কলৰ গোটটো ডাঙৰ হয় এথোকা জাহাজী কলে হয়তো 1000 টকালৈকে খাই বৈ 1000 টকালৈকে পাব পাৰে গতিকে তেনেকুৱা ৩৬৫ জোপাত হয়তো কিমান পইচা পাব সেইটো আপোনালোকে নিজে ধাৰণা কৰিব আৰু মই কোৱাৰ প্ৰয়োজন নাই গতিকে ইমানকে কৈ এতিয়া আমাৰ হাতত আৰু অকণমান সময় আছে বৰদেউতা আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনা কওকচোন। মোৰ স্মৰণীয় ঘটনা বুলি ক'লে ঘটনা তেনেকুৱা ডাঙৰ ঘটনা একো পোৱা নাই মই এনেকুৱা এটা ঘটনা ধৰক আপোনাৰ মনত ৰৈ যাব আপোনাৰ মনত থাকি যোৱা ঘটনা এনেকুৱাই ঘটনা বুলি নহয় এই মোৰ বিয়া বাৰৰ ক্ষেত্ৰতে ক'বলৈ বিচাৰিছো এই ছোৱালী বিহৰ পৰা চাবলৈ গৈছো খবৰ আহিলে আপুনি বৰমাক চাবলৈ নহয় তাৰ পিছতে বৰমাক মই প্ৰায় এবছৰমান ভাল পাইছিলো ইয়াতে স্কুল পঢ়িছিলে তেওঁৰ ঘৰ আপুনি মানে সেই সময়ত সাধাৰণতে যে কোৱা হয় প্ৰেম বিবাহ বুলি গতিকে তেওঁ মানে ইফালে মই কথা দিয়া হ'ল আকৌ 2-4জনে আহি মোক মানে লগত লৈ ছোৱালী দুখ লাগে গতিকে তাতো এতিয়া মই কথা দিবলগীয়া হ'ল শেষত তেওঁলোকক মানে আৰু দ্বিতীয়বাৰ মই তালৈ নগলোৱে আৰু কথাও নিদিলো আৰু ইতিমধ্যে এইফালে মই যোগাৰ কৰিলো যে মই মনেৰে বান্ধ খাইছে তাৰোপৰি আপোনাক জোৰ জবৰদস্তি লৈ গ'ল বেলেগ জেগাত মানে কইনা দেখুৱাবৰ কাৰণে তাত মই শেষত সন্মত নহলো সেইটোৱে মোৰ আৰু স্মৰণীয় ঘটনা বুলি সৰু সুৰা ঘটনা আপুনি অকমান চাগে ঘৰৰ বিৰুদ্ধে যাব লগা হৈছিলে তেতিয়াহ'লে বৰদেউতা আপোনাক খুব সাহসী বুলিয়ে ক'ব লাগিব যথেষ্ট কি বুলি ক'ম লাকি বুলি ক'ব লাগিব তেওঁক মই মানে কথা যেতিয়া দিলো কথাটো কথা ৰাখি সঁচাকৈ এতিয়া বৰদেউতাহঁতৰ খুব এটি একদম আদৰ্শ পৰিয়াল তেখেতৰ পু বোৱাৰী জী নাতি
সকলোৰে ভৰপূৰ এখন হয়, ঘৰ, হয়, হয়। ইমান এখন সুন্দৰ ঘৰ বাৰী আৰু ইমান এগৰাকী আদৰ্শ খেতিয়ক, সকলোৰে কাৰণে অনুপ্ৰেৰণা। বৰদেউতা সকলোৰে কাৰণে আপুনি অনুপ্ৰেৰণা হৈ ৰওক হয় হয় আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আপুনি কামনা কৰিছো। আপুনি এতিয়াও ইমান সুন্দৰ স্বাস্থ্য বৰ্তাই ৰাখিছে, নিশ্চয় নিয়মিতভাৱে আপুনি শাৰীৰিক পৰিশ্ৰম হয়, হয়, কৰি হয়, থকাৰ হয়, কাৰণে হয়, হয়তো, হয়নে? হয় হয় আৰু আমি জনাত আপোনাৰ ভগৱানৰ কৃপাত আপোনাৰ কোনো বেমাৰ আজাৰ নাই। হয় বৰ্তমান একো এতিয়ালৈকে বেমাৰ নাই বাৰু। নিজে এতিয়ালৈকে ইমানখিনি কষ্ট কৰি হয়। আছে, পৰিশ্ৰম কৰিব পাৰে, তেতিয়াহ'লে বৰদেউতা আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিৰ আমি কুশল কামনা কৰিছো হয় হয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আপুনি সুস্বাস্থ্যৰে হয় দীৰ্ঘায়ু হৈ থাকক আৰু আমাৰ নৱপ্ৰজন্মৰ সকলোৰে কাৰণে অনুপ্ৰেৰণা হৈ ৰওক। আৰু আমি আচলতে বৰদেউতা কি হয় যে আমি কৈ আছো যে নিবনুৱা সমস্যা বৃদ্ধি পাইছে। হয় যদিহে আমি এই কৃষি কৰ্মৰ যোগেদি হয় আমি নিবনুৱা সমস্যা লাঘৱ আগবাঢ়িবলৈ কৰিব চাওঁ, চাওঁ। তেতিয়াহ'লে আমাৰ অসমীয়া সমাজত হয় বিশেষকৈ হয় হয় আমাৰ অসমত হয় নিশ্চিতভাৱে হয় নিবনুৱা সমস্যা লাঘৱ হ'ব হ'বই। হ্ৰাস হ'ব। নমস্কাৰ। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে আছিল কৃষি কৰ্মত একান্তভাৱে নিজকে নিয়োজিত কৰি পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো উপকৃত কৰা এগৰাকী সফল খেতিয়ক শ্ৰীযুত হীৰা ভাজনী, নতুন এগৰাকী সমাজ সেৱকৰ সৈতে কথোপকথনেৰে আমি আপোনালোকৰ সৈতে মিলিত হ'ম আমাৰ পৰৱৰ্তী খণ্ডত। গতিকে চাই থাকক খোজ 1